নমস্কাৰ মই সন্ধ্যাতৰা কলিতা সিনিয়ৰ ফেকাল্টি সিসি হেড অফিস আজি মই তোমালোকলে এটা ইন্টাৰেষ্টিং টপিক লৈ আহিছো আহাচোন আমি টপিকটো চাও আজি মই তোমালোকক টেলি প্ৰাইমৰ ওভাৰভিউ এটা দিব বিচাৰিছো টেলি প্ৰাইমটো হৈছে টেলি ERP 9 ৰ এটা এনহেন্স ভাৰ্সন হয় আহাচোন আমি চাই লও টেলি প্ৰাইমটো যেতে আমি ইউজ কৰিম এপ্লিকেশনটো এটো তোমাৰ 64 বিট অপাৰেটিং সিস্টেমত হে সাপোৰ্ট কৰিব 32 বিটৰ কাৰণে এটো সাপোৰ্ট নকৰে ইয়াৰ ফিচাৰ্স বিলাক অলমোস্ট সেমে আছে ERP 9 ৰ দৰে জাস্ট অকনমান কিছুমান চেঞ্জেস হৈছে আমি টেলিটো ওপেন কৰাৰ পিছত আমি ইয়াতে সিলেক্ট কৰিব লাগিব এটো কন্টিনিউ ইন এডুকেশনাল মোড তাৰ পিছত এটো ইন্টাৰফেস হয় ইয়াত আমাৰ কোম্পানী ৰিলেটেড যিখিনি অপচনস লাগিব হেখিনি আমি কোম্পানীত গৈ পালে ইয়াতে নতুন কোম্পানী এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰিম alter change select shut এই অপশন গুটেখিনি ইয়াতে দিয়া আছে তাৰছত সিকিউৰিটি ফিচাৰ্স wall password বা অ্যাক্সেস কৰা এই অপশনস বিলাক আমি এই কোম্পানী অপশনটোত গৈ পেলে পাম এই মেনুখন ইয়াতে উলাব কোম্পানীত ক্লিক কৰিলে নেক্সট আছে ডাটা ইয়াতে আমি ডাটা ব্যাকআপ কৰিব পাৰো ৰিস্টোৰ স্প্লিট এই অপশন বিলাক যিবিলাক আগতে আমাৰ ইয়াত আহিছিলে কোম্পানী ইনফোত আহিছিলে সেই বস্তুখিনি আমি এতিয়া ইয়াৰ পৰা এই মেনু বাৰ ডালৰ পৰা আমি সিলেক্ট কৰিব লাগিব তাৰছত এক্সচেঞ্জ আছে আমি ডাটা সিনক্ৰনাইজ কৰিব পাৰো ইম্পোৰ্ট এক্সপোৰ্ট বিলাক ইয়াৰ পৰা হ'ব তাৰছত গো টু ইয়াতে এই অপশনটোৰ পৰা আমি ডাইৰেক্টলি বেলেন্স শীট চাব পাৰো বা GST ৰিপৰ্টস ক্যাশ বুক ডে বুক এই অপশনস বিলাক আমি ডাইৰেক্ট গো টুত গৈ পেলে সিলেক্ট কৰিব পাৰিম তাৰছত ইম্পোৰ্ট আছে ইম্পোৰ্টত আমাৰ ট্ৰানজাকশনস কেনেকুৱা কি হ'ব তাৰছত ডাটা আমি ইম্পোৰ্ট কৰিব পাৰো ঠিক তেনেকৈ এক্সপোৰ্ট অপশন বিলাক আমি এই এক্সপোৰ্ট মেনুত গৈ পেলে সিলেক্ট কৰিব পাৰিম দেন ইমেইল আছে ইমেইল যদি আমাৰ ইয়াৰে ট্ৰানজাকশনস বিলাক বা ৰিলেটেড ইনফৰমেশন বিলাক আমি কাৰবাক মেইল কৰিব লাগে তেতিয়া হলে আমি এটো ইমেইলত গৈ পেলে এইখিনি সেটিংখিনি আমি কৰিব পাৰিম নেক্সট প্ৰিন্ট আছে প্ৰিন্ট আউটৰ কাৰণে আমি এই অপশনটো ইউজ কৰিম আৰু হেল্পটো যিকোনো ধৰণৰ ইনফৰমেশন ৰিলেটেড বস্তু থাকিলে আমি হেল্পত গৈ পেলে তাক আমি সাৰ্চ কৰিব পাৰিম এটা কোম্পানী তো ইয়াতে এটা কারেন্ট পিৰিয়ড আছে কারেন্ট ডেট আছে যেনেকৈ টেলি ERP 9 ত আছিল ঠিক তেনেকুৱা ইয়াতেও এই বস্তু আছে কারেন্ট পিৰিয়ডটো হৈছে আমাৰ কোনটো ডেটৰ পৰা কোনটো ডেটলৈকে আমাৰ এটা ইয়াৰৰ আমাৰ ডিউৰেচন থাকে সেই ডেটটো আমি ইয়াতে সেট কৰিব লাগিব আৰু কারেন্ট ডেট আছে কারেন্ট ভাউচাৰ বিলাক যেতিয়া এন্ট্ৰি হ'ব কারেন্ট কোনটো ডেটৰ কাৰণে আমি ভাউচাৰ এন্ট্ৰি কৰি আছো সেই ডেটটো আমি ইয়াতে সেটিং কৰি লম তাৰছত ডেট আমি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰো এটো কারেন্ট ডেট ইয়াতে আহি যাব তাৰছতে কোম্পানীটো আমি তাত গৈ পেলেও এই কোম্পানী মেনুত গৈ পেলেও কৰিব পাৰো বা ইয়াৰে সাইডৰ পৰা F3 প্ৰেছ কৰি পেলেও আমি এইখিনি সিলেক্ট কৰি ল'ব পাৰিম ক্ৰিয়েট কোম্পানী অল্টাৰ কোম্পানী সিলেক্ট শাট এই অপশনস বিলাক আমি ইয়াতে পাম তাৰছত ইয়াত যেটো এটো গেটৱে অফ টেলি আছে এটোত মাষ্টাৰ্স বুলি দিয়া আছে ইয়াতে ক্ৰিয়েটত গলে আমি বিভিন্ন ধৰণৰ লেজাৰ গ্ৰুপ আটাইখিনি যিখিনি আমাৰ গেটৱে অফ টেলিত আগতে আমাৰ কেনেকুৱাকে আছিল ডিফাৰেন্ট অপশনস আছিল একাউন্টস ইনফো ইনভেন্টৰী ইনফো তেনেকুৱাকে আছিল লেজাৰ বনাব লাগিলে আমি একাউন্টস ইনফোত গৈছিলো এতিয়া ইয়াতে আমি ডাইৰেক্টলি এটো ক্ৰিয়েটত গৈ পেলে ইয়াতে আমাৰ লেজাৰস বিলাক আমি বনাব পাৰিম গ্ৰুপ ক্ৰিয়েট কৰিব পাৰিম বা কারেন্সি ভাউচাৰ এবিলাকৰ সেটিং বিলাক আমি ইয়াতে কৰিব পাৰিম এখিনি থাকিব একাউন্টিং মাষ্টাৰ্ছত তাৰ পিছত ইনভেন্টৰী ৰিলেটেড বস্তুবিলাক আমি ইনভেন্টৰী মাষ্টাৰ্ছত পাম ষ্টক গ্ৰুপ ষ্টক ক্যাটেগৰি ষ্টক আইটেম ইউনিট লোকেশন এইখিনি বস্তু আমি ইয়াতে ডাইৰেক্টলি এই ক্ৰিয়েট অপশনটোত গৈ পেলে আমি সিলেক্ট কৰিব পাৰিম আকৌ GST ডিটেইলছ আছে কোম্পানী এটাৰ GST ইনফৰমেশন বিলাক এন্ট্ৰি কৰিব লগা হলে আমি এটো GST ডিটেইলছত যাব লাগিব এটো ক্ৰিয়েট অপশনটোতে আছে GST ডিটেইলছত গলে আমি এইখিনি ৰেট ডিটেইলছ তাৰছত ষ্টেট GST নাম্বাৰ আটাইখিনি ইয়াতে আমি এন্ট্ৰি কৰি ল'ব পাৰো
এইখিনি হৈছে ক্ৰিয়েটৰ নেক্সট অল্টাৰ আছে অল্টাৰত চেঞ্জেছ বিলাক কৰাৰ কাৰণে মডিফিকেশ্যন কিবা যদি থাকে তাত চেঞ্জেছ বিলাক কৰিবৰ কাৰণে এইটো আমি অল্টাৰত যাই পেলাই কৰিব পাৰিম তাৰছত চাৰ্ট অফ একাউণ্টছত আমাৰ যিবিলাক ক্ৰিয়েট কৰা থাকিব সাপোজ লেজাৰ ক্ৰিয়েট কৰা আছে বা আইটেমছ বিলাক বনাই থোৱা আছে হেবিলাক আমি ইয়াতে এই লিষ্টত চাব পাৰিম এটো হৈছে চাৰ্ট অফ একাউণ্টছ নেক্সট ভাউচাৰ্ছ আছে ভাউচাৰ্ছ বিলাক চাব লাগিলে আমাৰ ইয়াতে এটো ভাউচাৰ্ছ আহি আছে তাৰছত এটো সাইডত ৰাইট হ্যান্ড সাইডে আমাৰ ডিফাৰেন্ট অপচনছ বিলাক দিয়া আছে ভাউচাৰ চেঞ্জৰ কাৰণে পেমেন্ট ৰিসিপ্ট আগত যেনেকুৱাকে আহিছিলে F4 F5 এবিলাক প্ৰেছ কৰি পেলাই আমি কিজ শৰ্টকাট কিজ বিলাক প্ৰেছ কৰি পেলাই আমি তাক সিলেক্ট কৰিব পাৰিছিলো সেই বস্তুখিনি আমি ইয়াতেও আমি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিম তাৰছত চেঞ্জ মোড আছে চেঞ্জ মোডত আমাৰ ডাবল এন্ট্ৰি সিঙ্গল এন্ট্ৰি এই দুটা বস্তু আমি সিলেক্ট কৰিব পাৰো সিঙ্গল এন্ট্ৰি বিলাক যিবিলাক নন কমাৰ্চৰ ষ্টুডেন্ট থাকে তেওঁলোকৰ কনভিনিয়েন্সৰ কাৰণে আমি সিঙ্গল এন্ট্ৰি মোডটো ইউজ কৰো আৰু ডাবল এন্ট্ৰিটো সাধাৰণতে ডেবিট ক্ৰেডিট দুইটা বস্তু ইউজ কৰি পেলাই যিবিলাক এন্ট্ৰি কৰা হ'ব তেনেকুৱা বিলাকৰ কাৰণে আমি ইউজ কৰিম এতিয়া ইয়াতে যদি মই ডাবল এন্ট্ৰি এতিয়া সিঙ্গল এন্ট্ৰিত আছে এটো সিঙ্গল এন্ট্ৰি সিলেক্ট হৈ আছে ইয়াত আমাৰ একাউন্ট থাকিব পাৰ্টিকুলাৰছ থাকিব আৰু যদি মই ডাবল এন্ট্ৰি কৰিব বিচাৰো তেতিয়া মই এটো ডাবল এন্ট্ৰি সিলেক্ট কৰি দিম এন্টাৰ দি দিলে এটো ডাবল এন্ট্ৰি আহি যাব এনেকুৱাকে আমি সিলেক্ট কৰিব লাগিব তাৰছতে এটো পেমেন্ট বা পাৰচেজ এই অপচনছ বিলাক থাকিব পাৰচেজৰো ডিফাৰেন্ট মোড থাকে একাউন্টছ মোড ইনভেন্টৰী মোড এটো দিয়া আছে ইয়াতে আইটেম ইনভয়েস যদি নেম ৰেট কোয়ান্টিটি এতিয়া যেনেকুৱাকে এই ইনভয়েসখন আহি আছে এই ধৰণৰ যদি লাগে তেতিয়া হলে আমি ইনভেন্টৰী ইনভয়েসটো সিলেক্ট কৰি ৰাখিম আৰু যদি মোক একাউন্টিংত লাগে তেতিয়া হলে একাউন্টিং ইনভয়েসটো সিলেক্ট কৰি লম এন্টাৰ প্ৰেছ কৰিলে এটো পাৰ্টিকুলাৰছ বুলি আহিব তো এনেকুৱাকে আমি এটো সিলেক্ট কৰি লব লাগিব ভাউচাৰ হলে ভাউচাৰ সিলেক্ট কৰিব পাৰ তাত ডেবিট ক্ৰেডিট হিচাপত টু বাই এবিলাক অপচনছত দেখাব তো এইখিনি হৈছে আমাৰ পাৰচেজ বা সেলৰ কাৰণে আৰু নরমাল ভাউচাৰ্ছ বিলাকত এটো ডাইৰেক্ট আহিব ডেবিট ক্ৰেডিট হিচাপতে আহিব তেনেকে আহি যাব দেন ডে বুক চাব লাগিলে আমাৰ কোনটো ডেটত কি ভাউচাৰ এন্ট্ৰি হৈ আছে এই অপচনছ বিলাক চাব লাগিলে আমি ডে বুকত গৈ পেলাই চাব পাৰিম আৰু বাকিখিনি অলমোস্ট একে আছে ইয়াতে এবিলাক বেংকিং দেন ব্যালেন্স शीट প্ৰফিট এণ্ড লছ ষ্টক সামাৰি ৰেশিও এই বস্তুখিনি আমাৰ টেলি ERP9 ত যেনেকুৱাকে থাকে সেই হিচাপতে দিয়া আছে এখিনি জাস্ট ইন্টাৰফেসটো হয় ইয়াৰ আৰু ডিটেইলছ বিলাক আমি পিছৰ ক্লাছলৈকে চাম আজি কাৰণে এখিনিতে সামৰিছো থ্যাংক ইউ